ইফালে বাংলাদেশৰ জাতীয় সংগীত গোৱাৰ বাবে বিপদত পৰিল শ্ৰীভূমি জিলা কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে শ্ৰীভূমি সদৰ থানাত গোচৰ ৰুজু কৰিলে বিজেপিৰ কৰ্মীসকলে ইন্দিৰা ভৱনত বাংলাদেশৰ জাতীয় সংগীত গোৱাৰ বাবে জিলা বিজেপিয়ে শ্ৰীভূমি সদৰ থানাত ৰুজু কৰিছে গোচৰ আমি পুনৰ আপোনালোকক জনাইছো মুখ্যমন্ত্ৰীৰ বক্তব্য ইতিমধ্যে আপোনালোকে শুনিলে বাংলাদেশৰ জাতীয় সংগীত গোৱাৰ বাবে এতিয়া এক প্ৰকাৰ বিপদত পৰিছে শ্ৰীভূমি জিলা কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা আৰু তাৰ পিছতে শ্ৰীভূমি সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে বিজেপিৰ কৰ্মীসকলে ইন্দিৰা ভৱনত বাংলাদেশৰ জাতীয় সংগীত গোৱাৰ বাবে জিলা বিজেপিয়ে শ্ৰীভূমি সদৰ থানাত ৰুজু কৰিছে গোচৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে আমি সকলোৱে দেখিছো যে কংগ্ৰেছৰ কৰিমগঞ্জ কংগ্ৰেছ শ্ৰীভূমি কংগ্ৰেছ অফিচত মানে বাংলাদেশৰ নেশ্যনেল এন্থেমটো বজাই আছে তেওঁলোকৰ মানে মই জানো তেওঁলোকৰ নেশ্যনেল প্ৰেচিডেণ্ট ৰাহুল গান্ধী তেওঁ ফৰেইন কানেকশ্যন আছে ইটালীৰ লগত আৰু তেওঁৰ ষ্টেট প্ৰেচিডেণ্ট গৌৰৱ গগৈ তেওঁ ফৰেইন কানেকশ্যন আছে তেওঁৰ ৱাইফত পাকিস্তানত কাম কৰিছে এও পাকিস্তানীৰ লগত মিলি কাম কৰিছে আৰু এইটো নেচাৰেল যে কংগ্ৰেছ অফিচত এইবিলাক এণ্টি নেশ্যনেল এলিমেণ্ট মইতো ভাবো সদায় হৈ থাকে এইবিলাক এণ্টি নেশ্যনেল এলিমেণ্ট কালি কিবা কোনো কাৰণে এই ভিডিঅ'খন ছ'চিয়েল মিডিয়াত আহি গ'ল মই কংগ্ৰেছৰ যিবিলাক মানুহে এই মিটিঙত আছিলে আৰু যোনে স্পেচিয়েলি এই গানটো গাই আছে